Hey guys, RBI Assistant 2026 কাৰণে notification আহিছে আৰু আপুনি apply কৰিব পাৰিব 650 vacancies কাৰণে আহিছে notification টো apply যিটো process হয় আপুনি অনলাইনত apply কৰিব লাগিব আৰু monthly আপুনি 47,000 salary আপুনি receive কৰিব যদি আপুনি interested হয় তেতিয়াহলে এইটো ভিডিও আপুনি complete চেক কৰিব পাৰিব তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ যদি এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে দেন আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এসকে টিমৰ পৰা ৰেসপন্স পাব এটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ খিনি আপুনি চেক কৰিব পাৰিব এন্ড ভ্যাকেন্সি খিনি এপ্লাই কৰোতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব এটো ৰিকুৱাৰমেন্টত স্যালাৰি ডিটেইলছ খিনি আপুনি চেক কৰিব পাৰিব লগতে এপ্লিকেশন ফি যিখিনি ডিটেইলছ আছে চেক কৰিব পাৰিব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰে বেসিক ডিটেইলছ মই আপোনাক এটা প্ৰভাইড কৰিম ইম্পৰ্টেন্ট ডেটস খিনি এটা চেক কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক প্ৰভাইড কৰিম লগতে এক্সট্ৰা আৰু কিছু ডিটেইলছ আপুনি এটা চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি অৰ্গেনাইজেচন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে নটিফিকেশন টো পোষ্ট নেম দি আছে আপুনি এসিস্টেন্ট পোষ্টত এপ্লাই কৰিব পাৰিব পেনাল দি আছে যেটো পেনাল ইয়াৰ হয় 2025 আৰু টোটাল আপোনাৰ ভ্যাকেন্সি দি আছে আপুনি 650 পোষ্টত এপ্লাই কৰিব পাৰিব জব লোকেশনটো এক্ৰছ ইণ্ডিয়া দব এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ অনলাইনত এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক এটা প্ৰভাইড কৰি দিম অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত ওপেন কৰি যদি www.rbi.org.in আপুনি সাৰ্চ কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব দিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি পোষ্ট দি আছে আপুনি এসিস্টেন্ট পোষ্টত এপ্লাই কৰিব পাৰিব নাম্বাৰ অফ ভ্যাকেন্সি দি আছে আপুনি 650 পোষ্টত এপ্লাই কৰিব পাৰিব ক্যাটেগৰি ওয়াইজ এন্ড স্টেট ওয়াইজ আপোনাৰ ভ্যাকেন্সি সমূহ ডিভাইড কৰি দি আছে যেটো আপুনি অফিচিয়েল যেটো নোটিফিকেশন আছে তাতে যদি চেক কৰে তাতে আপুনি সিস্টেমেটিক ডিটেইলছ খিনি চেক কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি খিনি এপ্লাই কৰোতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা আপুনি কমপ্লিট কৰিলে আপুনি এপ্লাই কৰিব পাৰিব আৰু ডিগ্ৰীটো আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা কমপ্লিট কৰিব লাগিব এজ লিমিট আপুনি ফলো কৰিব লাগিব মিনিমাম এজ লিমিট বিচাৰিছে মিনিমাম যেটো এজ দি আছে 20 ইয়াৰ যদি আপোনাৰ হৈছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব মেক্সিমাম আপুনি 28 ইয়াৰ্ছ লৈকিনে এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে এইটো হিচাপত লগতে আপুনি অফিচিয়েল যেটো নোটিফিকেশন আছে তাতো আপুনি সিস্টেমেটিক আপুনি চেক কৰিব পাৰিব এতিয়া চাই লওক সিলেকশন যেটো প্ৰসেস দি আছে এইটো ৰিকুৱাৰমেন্টত আপোনাৰ সিলেকশন কেনেকুৱা হ'ব ফাৰ্স্টত আপোনাৰ যেটো প্ৰিলিমিনাৰী এক্সামিনেশন এটেম্প কৰিব লাগিব নেক্সট আপুনি মেইন এক্সামিনেশন এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট এটা হ'ব হেকিনে আপুনি এটেম্প কৰিব লাগিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব স্যালাৰি ডিটেইলছ খিনি চাই লওক যত আপোনাৰ মান্থলি যেটো বেসিক পে থাকিব আপোনাৰ 20,700 কে পাব গ্ৰোস মান্থলি যেটো স্যালাৰি হয় তাতে আপুনি 45,000 ৰ পৰা লৈ কিনে 47,000 আপুনি এপ্ৰক্সিমেট স্যালাৰি ৰিসিভ কৰিব স্যালাৰিৰ লগত আপোনাৰ ইনক্লুডিং হ'ব ডিএ এইচআৰএ টিএ এণ্ড আদাৰ যিখিনি এলাউন্সেস আছে এজ পাৰ দা আৰবিআই যেটো ৰুলছ এটো হিচাপত আপুনি ৰিসিভ কৰিব এতিয়া চাই লওক এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএছ ক্যান্ডিডেট হয় আপুনি 450 লগতে আপোনাৰ ইনক্লুডিং হ'ব ইন্টিমেশন যিখিনি চাৰ্জ আছে এইখিনি আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি বা পিডব্লিউবিডি বা এক্স সাৰ্ভিসমেন হয় তেতিয়াহলে আপুনি 50 rupees লগতে আপোনাৰ ইন্টিমেশন যিখিনি চাৰ্জ আছে এইখিনি আপুনি পেমেন্ট কৰিব লাগিব পেমেন্ট যেটো মোড হয় আপোনাৰ অনলাইনত কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া চাই লওক এটো ৰিকুৱাৰমেন্টত আপুনি কেনেকৈ এপ্লাই কৰিব তে এপ্লাই কৰিবলৈ আপুনি কেইবাটা ষ্টেপ ফলো কৰিব লাগিব তাৰকাৰণে সব ফাৰ্স্টত আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে ভিজিট কৰিব যিকোনো ব্ৰাউজাৰত ওপেন কৰি যদি www.rbi.org.in আপুনি সাৰ্চ কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব নেক্সট আপুনি যাব লাগিব যেটো অপৰচুনিটি অপশন দি আছে তাতে ক্লিক কৰিব নেক্সট আপুনি যাব লাগিব কারেন্ট ভ্যাকেন্সি সেকশন দি আছে তাতে ক্লিক কৰিব তাতে আপুনি চাব ৰিকুৱাৰমেন্ট ফৰ দা যেটো পোষ্ট আছে এসিস্টেন্টৰ কাৰণে যেটো পেনাল যেটো ইয়াৰ দি আছে 2025 তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি সাইডত চাব এপ্লাই অনলাইন বাটনটো দি আছে আৰু তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন পৰ্টেলটো ওপেন হৈ যাব আৰু তাতে আপোনাৰ ফাৰ্স্ট টাইম ভিজিট কৰি আছে যদি ৰেজিষ্ট্ৰেচন কৰিব যত আপোনাৰ বেসিক ডিটেইলছ দি কিনে ফিল আপ কৰি কিনে ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এণ্ড এডুকেশনাল ডিটেইলছ এণ্ড যিখিনি নেসেসাৰী ডিটেইলছ তাতে ফিল আপ কৰিব দিছে ষ্টাৰ মাৰ্ক খিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব
নেক্সট আপুনি আপলোড কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি লগতে আপোনাৰ ফটো সিগনেচাৰ খিনি আপলোড কৰিব লাগিব আৰু তাতে যেটো ফৰমেট দিয়া আছে এটো ফৰমেটত আপুনি আপলোড কৰিব ডকুমেন্টছ লগতে আপোনাৰ ফটো এণ্ড সিগনেচাৰ খিনি নেক্সট আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো ফি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে নেক্সট আপুনি এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে 16 ফেব্ৰুৱাৰী 2026 ৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব লাষ্ট যেটো এপ্লাই ডেট দিয়া আছে 8 মাৰ্চ 2026 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টারেস্টেড হয় যেটো লাষ্ট ডেট দিয়া আছে তাৰ আগতে আপুনি এপ্লাই কৰিব লাষ্টৰ পিনে যদি টেকনিক্যাল ইস্যু থাকে বহুত ওয়েবসাইটত বহুত আপুনি ইন্টাৰনেটত ইস্যু পাব তাৰ কাৰণে যদি আপুনি ইন্টারেস্টেড হয় তেতিয়াহলে আপুনি এপ্লাই কৰি দিব ইম্পৰ্টেন্স লিংকখিনি আপুনি এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিলে পাই যাব লগতে আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলত ভিজিট কৰিলে সিস্টেমেটিক ডিটেইলছখিনি লগতে আপুনি ইম্পৰ্টেন্স লিংকখিনি তাতে চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব within 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এস্কেপ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো